ক্লাছ 10 ছাত্ৰ-ছাত্ৰীসকল নমস্কাৰ। তোমালোকক মই যোৱা বছৰৰ প্ৰি বোৰ্ড এক্সামৰ মেথছৰ কুৱেশ্যন পেপাৰখনৰ MCQ মই 10 নম্বৰ কুৱেশ্যনলৈ তোমালোক সমাধান কৰি দিছোঁ আগৰ ভিডিঅ'টোত। আজি মই 11 নম্বৰৰ পৰা আছে, কুৱেশ্যন নম্বৰ 11 নম্বৰৰ পৰা মই তোমালোকক সমাধান কৰি দিম। চাবা 11 নম্বৰ কুৱেশ্যনত দিয়া আছে বহুপদ pxৰ ক্ষেত্ৰত y = pxৰ লেখৰ চিত্ৰত, এইটো চিত্ৰটো আমাক দিয়া আছে, লেখৰ চিত্ৰটো pxৰ শূন্যৰ সংখ্যা হ'ব। px এটা বহুপদ, y = px বুলি কোৱা আছে, pxটো এটা বহুপদ। এতিয়া চোৱা লেখত লেখডালে অৰ্থাৎ এই px বহুপদটোৰ লেখডালে x অক্ষক কেইটা বিন্দুত কাটিছে চোৱা। অক্ষত কটা বিন্দুটো ধৰা নহয়, আমি ধৰিম x অক্ষত কেইটা বিন্দুত কাটিছে। x অক্ষত কাটিছে চোৱা, আমি কাউণ্টিং কৰিম, এই এটা, দুটা, তিনিটা। গতিকে x অক্ষত বহুপদটোৰ লেখডালে তিনিটা বিন্দুত কাটিছে, গতিকে শূন্যৰ সংখ্যা হ'ব, pxৰ শূন্যৰ সংখ্যা হ'ব তিনিটা। অপশ্যন ডি, তিনিটা হ'ব। তোমালোক মনত ৰাখিবা, বহুপদটোৰ লেখডালে x অক্ষত যিমানটা বিন্দুত কাটিব সেইকেইটা বিন্দুৱে হ'ব বহুপদটোৰ শূন্যৰ সংখ্যা, মনত ৰাখিবা। যদি লেখডালে দুটা বিন্দু x অক্ষক দুটা বিন্দুত কাটে তেতিয়া কি হ'ব, শূন্যৰ সংখ্যা দুটা, এটাত কাটিলে এটা, তিনিটাত কাটিলে তিনিটা, আৰু চাৰিটা বিন্দুত কাটিলে চাৰিটা। এনেকৈ হিচাপ কৰি উলিয়াব পাৰিবা। নেক্সট কুৱেশ্যন চাবা, 12 নম্বৰ কুৱেশ্যন দিয়া আছে চোৱা, তলৰ ৰৈখিক সমীকৰণযোৰ কেইটা বিবেচনা কৰা। আমাক দুযোৰ ৰৈখিক সমীকৰণ দিয়া আছে চোৱা, এই এযোৰ, এই দুটা মিলি এযোৰ, আৰু এইফালে এযোৰ। এতিয়া অপশ্যন এত দিয়া আছে চোৱা, 1 যোৰটো, অৰ্থাৎ এইটো 1 যোৰটোৰ সমাধান নাই, কিন্তু 2 নম্বৰ যোৰ, অৰ্থাৎ এইটো 2 নম্বৰ যোৰটোৰ অদ্বিতীয় সমাধান আছে। বিত দিয়া আছে 1 যোৰটো অসীম সংখ্যক সমাধান আছে, কিন্তু 2 যোৰ, অৰ্থাৎ এইটো যোৰটোৰ সমাধান নাই। চিত দিয়া আছে 1 আৰু 2, অৰ্থাৎ এই যোৰটো আৰু এই যোৰটো 1 2, দুয়োটা যোৰৰে সমাধান নাই। নেক্সট ডিত আছে 1 যোৰটো অদ্বিতীয় সমাধান আছে, অৰ্থাৎ এইটো যোৰৰ, কিন্তু 2 যোৰটোৰ অসীম সংখ্যক সমাধান আছে। কোনটো শুদ্ধ অপশ্যন আমি বিচাৰি উলিয়াব লাগে। আৰু এই কুৱেশ্যনবোৰ তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ বাবেও বৰ দৰকাৰী, গতিকে ভালদৰে চাই ল'বা, মই বুজাই দিছোঁ। চোৱা, এতিয়া আমি 1 যোৰটোৰ সমাধান আছেনে নাই চাওঁ, নাইবা আমি চাম যে 1 যোৰটোৰ অদ্বিতীয় সমাধান আছেনে নাই, নাইবা আমি চাম অসীম সংখ্যক সমাধান আছেনে নাই। তে চাবা a1 by a2, a1 by a2 আমি অনুপাতটো লওঁ। ইয়াতে চোৱা, ইয়াতে xৰ হওক একো নাই মানে 1 আছে, এটি a1, ইফালে এইটো a2, অৰ্থাৎ 1 by 1 হ'ব। এইবাৰ চোৱা b1 by b2, এইটো b1 প্লাছ 1, অৰ্থাৎ 1, আৰু ইয়াতে চোৱা একো নাই মানে এইটো 1 আছে, কি 1 থাকিব, -1, ইয়াতে কি পাবা তুমি, -1। এতিয়া আমি কি পালোঁ, এতিয়া আমি লিখিব পাৰিম a1 by a2,
not equal b1 by b2 যেহেতু আমি কি পালো a1 by a2 not equal b1 by b2 এইটো শর্ত হল অদ্বিতীয় সমাধান থকা শর্ত অর্থাৎ এই এক নম্বৰ জোৰটোৰ অদ্বিতীয় সমাধান আছে তে অদ্বিতীয় সমাধান ক'ত আছে আমি চাম অপচন 1 জোৰটো অদ্বিতীয় সমাধান আছে এইখিনি ৰাইট 1 জোৰটোৰ এইখিনি ৰাইট এটা আমি এইখিনি 2 নম্বৰ জোৰটো টেষ্ট কৰিম পালো নহয় বুজি এটো হ'ব a1 xত এতে একো নাই মানে 1 আছে a1 এটো a2 একো নাই মানে 1 আছে অর্থাৎ a1 by a2 1 by 1 1 পালা নেক্সট b1 ইয়াতে একো নাই মানে 1 আছে প্লাস 1 হ'ব এটো b1 আৰু ইয়াতে একো নাই মানে কি আছে ইয়াতে 1 আছে কিন্তু আগত চিনটো মাইনাস আছে গতে -1 এদিকে কি হ'ব 1 by -1 ৰিজাল্ট কি আহিব -1 এদিকে +1 পালা ওপৰত a1 by a2 ৰ অনুপাতটো b1 by b2 ত পালা -1 সমান নহয় এটো যেহেতু এটো শর্তটো আমি পালো এইটো হল অদ্বিতীয় সমাধান থকা শর্ত এই জোৰটোৰ কি আছে অদ্বিতীয় সমাধান আছে অৰ্থাৎ একমাত্ৰ এটা সমাধান আমি পাম পালো পালা বুজি এখিনি তে নেক্সট আমি 2 নম্বৰ জোৰটো আমি চাওঁ 2 নম্বৰ জোৰটো চোৱা 3x minus y equal 3 তে ইয়াক যদি আমি 3 ৰে পূৰণ কৰি দিওঁ both side 3 ৰে পূৰণ কৰি দিলেটো ডাইৰেক্ট লিখিব পাৰিবা ইয়াক গোটেই সমীকৰণটোক আমি দুয়ে ফালে 3 ৰে পূৰণ কৰি দিলে এটি কি হ'ব 3 3 গুণ 9x আৰু এটি কি হ'ব 3y তাৰ পিছত হ'ব 9 চোৱা এই সমীকৰণটোক আমি 3 ৰে পূৰণ দিয়াৰ ফলত আমি এই সমীকৰণটো পালো অৰ্থাৎ এই সমীকৰণটোৰ সমতুল্য সমীকৰণ গতিকে এই জোৰটোক আমি কম পৰতন্ত্ৰ জোৰ আৰু এনেকুৱা সমীকৰণৰ যদি এটা সমীকৰণৰ পৰা আন এটা আমি সমীকৰণ পাও তেতিয়া সেই সমীকৰণ দুটাক আমি সমতুল্য সমীকৰণ বুলি কম নাইবা এই সমীকৰণটোক তুমি 3 ৰে হৰণ কৰিলে এইটো পাবা তেতিয়া এই সমীকৰণ দুটাক আমি কম সমতুল্য সমীকৰণ নাইবা তুমি ক'ব পাৰিবা পৰতন্ত্ৰ জোৰ আৰু পৰতন্ত্ৰ জোৰ হলে তেনেকুৱা সমীকৰণ জোৰৰ অসীম সংখ্যক সমাধান থাকে গতিকে আমি কি পাম চোৱা কিন্তু 2 নম্বৰ জোৰটো অসীম সংখ্যক সমাধান আছে অৰ্থাৎ আমি পাই গলো 1 নম্বৰ জোৰটোৰ আমাৰ কি আছে অদ্বিতীয় সমাধান আছে কিন্তু 2 নং জোৰটোৰ কি আছে অসীম সংখ্যক সমাধান আছে গতিকে আমাৰ শুদ্ধ অপচন হ'ব ডি হলা বুজি এটোটো বুজি পাইছো যে এইটো সমীকৰণৰ পৰা আমি অৰ্থাৎ এই প্ৰথম সমীকৰণটোৰ পৰা দ্বিতীয় সমীকৰণটো পাব পাৰো তেতিয়া এই সমীকৰণ বিলাকক ক'ব সমতুল্য সমীকৰণ নাইবা পৰতন্ত্ৰ জোৰ সমীকৰণ বিলাকৰ অসীম সংখ্যক সমাধান থাকে বুজি পালা নিশ্চয় নেক্সট কোয়েশ্চন সবা কোয়েশ্চন নাম্বার 13 কেৰ কি মানৰ বাবে 3x minus y equal 3 আৰু 9x minus ky equal 9 ৰ লেগ দুডাল মিলি যাব হতে তোমালোকে জানাই মিলি লেগ দুডাল মিলি যাবলৈ হলে সমীকৰণ দুটা কি হ'ব লাগিব পৰতন্ত্ৰ সমীকৰণ অৰ্থাৎ 3x minus y equal 3 এই সমীকৰণটোৰ পৰতন্ত্ৰ বা সমতুল্য সমীকৰণটো হ'ব কি 3 এটো 3 ৰে পূৰণ দিয়া তুমি দিলে তো 9x এটো 3y আৰু এটো
9 হ'ব গতিকে এই সমীকৰণজোৰৰ লেগ দুডাল অৰ্থাৎ ইয়াৰ পৰা তুমি এডাল লেগ পাবা ইয়াৰ পৰা এডাল লেগ পাবা আৰু এই সমীকৰণ দুটাৰ লেগ দুডাল কি হ'ব মিলি যাব বা এডাল আনডালৰ ওপৰত থাকিব তেতিয়া এনেকুৱা সমীকৰণক কম আমি পৰতন্ত্ৰ জোৰ পৰতন্ত্ৰ সমীকৰণৰ জোৰ নাইবা সমতুল্য সমীকৰণ এতিয়া চোৱা এইটো এই সমীকৰণটোক 3 ৰে পূৰণ দিলে আমি এইটো হ'ব এটুকে চোৱা এই সমীকৰণটোক 3 ৰে পূৰণ দিলে আমি কি পাম 9x তাৰপিছত এটো ধৰা কি আছে এটো ইফালে 9 আছে 3 ৰে পূৰণ দিলে গতিকে তুমি এনেকৈ মিলাই চাব পাৰা নাইবা আমি এনেকৈ চাব পাৰো আমি এনেদৰে চাব পাৰো যেহেতু লেগ দুডাল মিলি যাব গতিকে আমি এতিয়া a1 by a2 কি হ'ব এটো a1 3 তাৰপিছত এটো a2 9 1 by 3 এবাৰ চাবা তুমি b1 by b2 কি পাবা এটো আছে -1 একম নাই মানে 1 আছে আৰু এটো মাইনাস k এটো কি হ'ব 1 by k তাৰপিছত তোমাৰ c1 by c2 কি হ'ব এটো 3 আছে আৰু এটো 9 কি হ'ব 1 by 3 যেহেতু কি কৈছে আমাক লেগ দুডাল মিলি যাব তেতিয়া কি হ'ব আমাৰ এটো হ'ব a1 by a2 সমান c1 by c2 এতিয়া আমি কি পাম এটো 1 by 3 পাইছো এটো 1 by k এটো 1 by 3 তে এইখিনিৰ পৰা তুমি এই দুটা লোৱা 1 by 3 1 by k তে এইখিনিৰ পৰা কি পাবা এনেকৈ পূৰণ কৰিলে k equal 3 এনেকৈ পাৰিবা কৰিব নাইবা ইয়াক 3 ৰে তুমি পূৰণ দিয়া দিলে যেহেতু লেগ দুডাল মিলি যাব এই সমীকৰণ দুটা কি হ'ব পৰতন্ত্ৰ জোৰ ইয়াক 3 ৰে পূৰণ দিয়া এনেকৈ পাৰিবা নাইবা তুমি আৰু এনেকৈ পাৰিবা 3 ৰে পূৰণ দিয়া দিলে 9x 3y এটো 9 আৰু এটো কি আছে 9x এটো ky ইফালে 9 এটা x ৰ হক তুলনা কৰা 9 এটো y ৰ হক তুলনা কৰা এটো মাইনাস মাইনাস ক্যান্সেল এনেকৈ পাৰিবা এটো k equal 3 অপশন a পালা বুজি এইটো হল next question 14 number x plus 1 whole square minus x square equal 0 সমীকৰণৰ মূলৰ সংখ্যা চাবা এখিনি ভাঙি দিয়া a plus b whole square x square 2 into x into 1 1 square x square এটো ক্যান্সেল যাব ইফালে কি থাকিব 0 তেখিনি পৰা আমি পাম 2x plus 1 এটো জাতি রৈখিক সমীকরণ এটি রৈখিক সমীকরণ x এর সর্বোচ্চ ঘাত 1 গতিকে রৈখিক সমীকৰণৰ মূলৰ সংখ্যা এটা গতিকে অপশন বি যেহেতু x ত ঘাত 1 আছে গতিকে মূলৰ সংখ্যা হ'ব এটা ভালো বুজি এটো রৈখিক সমীকরণ অর্থাৎ এটা চলক যুক্ত রৈখিক সমীকরণ গতিকে ইয়াৰ সমাধানৰ সংখ্যা হ'ব একমাত্ৰ এটা গতিকে অপশন বি নেক্সট 14 নাম্বার কোয়েশ্চন
তলৰ কোনটো সমীকৰণৰ মূলৰ সমষ্টি 3 অপশ্যন কেইটা মই লিখি দিওঁ অপশ্যন এ 2x square minus 3x plus 6 B অপশ্যন আছে minus x square plus 3x minus 3 equal 0 এটো 0 আছে এটো অলপ ইফালে লিখি দিওঁ এটো B এটো 0 তাৰ পিছত অপশ্যন সি সিট আছে 3x square 2x plus 1 equal 0 অপশ্যন ডি আছে x square plus 3x plus 2 চোৱা এনেকুৱা প্ৰশ্ন দৰকাৰী তলৰ কোনটো সমীকৰণৰ মূলৰ সমষ্টি 3 গতিকে তোমালোকে জানাই মূলৰ সমষ্টিৰ সূত্ৰ গতিকে মূল দুটা কি আলফা মূল দুটা যদি আলফা আৰু বিটা হয় মূল দুটাৰ সমষ্টি কি হ'ব -b/a তেছোৱা এতে কি হ'ব এটো মূল দুটাৰ সমষ্টি কি হ'ব এটো b ৰ ভ্যালু -3 -3 আৰু তলত a ৰ ভ্যালু এটোৱে এটো b ৰ ভ্যালু -3 গতি মাইনাস মাইনাস প্লাস অর্থাৎ কি হ'ব 3/2 এটো নহয় a নহয় নেক্সট তুমি b চোৱা b a ৰ ভ্যালু -1 b ৰ ভ্যালু -3 এটো মাইনাস আছে b3 গতিকে মাইনাস মাইনাস ক্যান্সেল এটো কি হ'ব 3 আমাৰ উত্তৰ অপশ্যন বি হ'ব শুদ্ধ উত্তৰ গতিকে এনসার পালো আমি অপশ্যন বি বাকি দুটা চাব পৰা ডি কি আছে সি 3 এটো নহয় তাৰ পিছত ডি এটো তলত এতে 1 আছে একো নাই মানে -3 এটো নহয় -3 নহয় না আমাক কি দিছে মূলৰ সমষ্টি 3 +3 একো নাই মানে এতে +3 গতিকে অপশ্যন বি নেক্সট কোয়েশ্চন সবা কোয়েশ্চন নাম্বার 16 যদি ax² plus bx plus c equal 0 সমীকৰণৰ মূল দুটা বাস্তৱ আৰু এটা আন্তৰ যোগাত্মক বিপৰীত তেন্তে সুধিছে আমাক দিয়া আছে দ্বিঘাত সমীকৰণটো সবা ax² bx plus c equal 0 এতিয়া আমি যদি b ৰ ভ্যালুটো আমি 0 লওঁ চাবাছো b ৰ ভ্যালুটো যদি আমি 0 লওঁ b equal 0 b equal যদি আমি 0 লওঁ তেতিয়া কি হ'ব সমীকৰণটো ax² plus c equal 0 এটো হ'ব এতিয়া ইয়াত এটা কন্ডিশন থাকিব কিন্তু প্ৰশ্নটোত এই কন্ডিশনটো দিয়া নাই থাকিব লাগিছিল a আৰু c বিপৰীত চিনযুক্ত হ'ব a যদি প্লাস হয় c মাইনাস c যদি প্লাস হয় a মাইনাস এই কন্ডিশনটো থাকিব লাগিছিল যেহেতু নাই তেতিয়া আমি কন্ডিশনটো
আমাৰ শুদ্ধ অপশ্যনটো হ'ব বি ইকুৱেল 0 এইটো হ'ব এটা এক্সাম্পল লৈ চোৱা যদি আমি এনেকৈ লওঁ এইটো চোৱা ইয়াতে চোৱা চিৰ ভেলুটো -a প্লাছ তেতিয়া আমি ৰিজাল্টটো কি পাম 5x স্কুৱেৰ 4টো ইফালে গ'লে প্লাছ এতিয়া তুমি x স্কুৱেৰ ইকুৱেল কি হ'ব 4/5 নেক্সট আমি কি পাম এইখিনি মই মুছি দিলোঁ নেক্সট আমি পাম চাবা এইখিনিৰ পৰা x ইকুৱেল +-√4/5 গতিকে ইয়াৰ পৰা তুমি পাবা প্লাছ আমি 4ৰ বৰ্গমূল পাম 2 ইয়াৰ নাপাম তে মূল দুটা কি হ'ব ইয়াৰ পৰা তুমি মূল দুটা লিখিব পাৰিবা এটা প্লাছত লিখা আৰু এটা মাইনাছ হ'ব -2/√5 চোৱা এতিয়া প্ৰশ্নটোত কৈছে চোৱা সমীকৰণটোৰ মূল দুটা বাস্তৱ আমি বাস্তৱ মূল পালোঁ এই বাস্তৱ মূল আৰু কৈছে কি এটা আনটোৰ যোগাত্মক বিপৰীত অৰ্থাৎ এটা যদি প্লাছ হয় আনটো মাইনাছ হ'ব কি কণ্ডিশ্যনত পালোঁ চিৰ ভেলুটো আমি মাইনাছ ল'ব লাগিব আৰু a প্লাছত নাইবা a মাইনাছত c প্লাছত ল'লে আমি প্ৰশ্নত দিয়া কণ্ডিশ্যনটো পাম গতিকে ইয়াতে যেহেতু সেইখিনি কণ্ডিশ্যন নাই অৰ্থাৎ a আৰু c বিপৰীত চিনযুক্ত হ'ব লাগিব সেইখিনি থাকিব লাগিছিল গতিকে নাই তে এনসাৰ আমাৰ b ইকুৱেল 0 তোমালোকে bৰ ভেলুটো b ইকুৱেল 0 লৈ এইখিনি তুমি উলিয়াব পাৰিবা এনসাৰখিনি গতিকে আমাৰ অপশ্যন বি হ'ব পালা বুজি নেক্সট 17 কুৱেশ্যন তলৰ কোণটো সমান্তৰ প্ৰগতি নহয় তে তুমি এইটো প্ৰথম পদ a আৰু ডিটো উলিয়া আমি ডিটো চাম ডিটো যদি পদ কটাৰ একেই থাকে তেতিয়া সমান্তৰ প্ৰগতিত থাকিব তে আমি ডিটো চাওঁ তে এইটো দ্বিতীয় পদ এইটো প্ৰথম পদ তে তুমি দ্বিতীয় পদটোৰ পৰা প্ৰথম পদটো বিয়োগ দিয়া তে এইখিনিৰ পৰা কি পাবা এইটো প্লাছ এইটো মাইনাছ দিলে তুমি কি পাবা -2 আৰু তুমি এবাৰ উলিয়া কিমান নম্বৰ তৃতীয় -5.2 -3.2 এইখিনিৰ পৰা তুমি পাবা কি -5.2 প্লাছ এইটো কি পাবা -2 অৰ্থাৎ ই সমান্তৰ প্ৰগতিত আছে চোৱা ডিটো একে পালোঁ আমি দ্বিতীয় পদটোৰ পৰা প্ৰথমটো বিয়োগ কৰি আমি ডি কি পালোঁ -2 তৃতীয়টোৰ পৰা দ্বিতীয় পদটো বিয়োগ কৰি আমি কি পালোঁ ডি -2 গতিকে ই সমান্তৰ প্ৰগতিত আছে পালা বুজি ই আছে পালোঁ আমি এবাৰ নেক্সট 2 নম্বৰটো অৰ্থাৎ বিটো টেষ্ট কৰা সমান্তৰ প্ৰগতিত আছে নে নাই তে দ্বিতীয় পদটো আছে -6 প্ৰথমটো আছে -10 তে কি পাবা এইটো -6 এইটো 10 হ'ব মাইনাছ প্লাছ গতিকে এইটো 4 তে এইবাৰ তুমি -2 -6 -2 প্লাছ হ'ব এইটো কি হ'ব 4 ইও আছে সমান্তৰ প্ৰগতিত আছে পালা নেক্সট সিটো চোৱা
এইটো সমান্তৰাল প্ৰকৃতিত আছে এ আছে বি আছে পালা এবাৰ এইটো চোৱা মাইনাছ কি হাফ মাইনাছ মাইনাছ আছে হাফ তেই এইখিনি ৰিজাল্ট কি আহিব 0 নেক্সট কৰিলে 0 হ'ব ইও আছে সমান্তৰাল প্ৰকৃতি গতিকে এনসাৰ ডি হ'ব ই নাই চাব পাৰা কণ্ডিশ্যনটো কি হয় আমি চাওঁ কি হ'ব 0.22 মাইনাছ 0.2 0.2 বিয়োগ কৰিলে কি পাবা ইয়াৰ পৰা 0.02 পাবা নেক্সট 3 নম্বৰটোৰ পৰা 0.222 মাইনাছ এইটো 0.22 এইখিনি কৰিলে তুমি কি পাবা 0.002 চোৱা এইটো ভ্যালু আৰু এইটো ভ্যালু সেম নহয় একে নহয় গতিকে আমাৰ শুদ্ধ উত্তৰ এইটো সমান্তৰাল প্ৰকৃতি নহয় এইটা হয় বি হয় অপশন এ ও সমান্তৰাল প্ৰকৃতিত আছে আৰু সি ও আছে আমাৰ অপশন ডি এইটো আমাৰ সমান্তৰাল প্ৰকৃতি নহয় ডি এতে দৰকাৰী প্ৰশ্ন তোমালোকে ভালদৰে চাই লবা আৰু ভিডিওটো তুমি অংক কেইটা বুজি পালানে নাই কমেন্টত জনাবা ভিডিওটো লাইক সাবস্ক্রাইব আৰু শেয়াৰ কৰিবা থ্যাংক ইউ বাই বাই